নমস্কাৰ অসমবাসী ৰাইজ, মই সকলোকে শ্ৰদ্ধাৰ সেৱা জনাই কেইটামান কথা ক'ম। কথা হ'ল যে অতদিন মনত যে ভাবিছিলোঁ, আজি কমচে কম 25-30 বছৰ আগত যিবোৰ ভাবিছিলোঁ আৰু সেইবোৰ এতিয়া চাব পাই আছোঁ, ভবা কথাখিনি চাব পাই আছোঁ। কিয় অৰুণাচলত যিখিনি হৈ আছে এতিয়া, এই কৰ্মটো কমচে কম আগত 25 বছৰ 20 বছৰ আগতহে কৰিব লাগিছিল, কিন্তু তেতিয়া সজাগ হোৱা নাছিল আৰু মোৰ অসমৰ ৰাইজেও সজাগ হোৱা নাছিল। এতিয়া চাব পাই আছেনে সকলোৱে? চাওকচোন যে এই যে যিমান আতংকবাদ আছে, আতংকবাদীকেইটা এইবোৰ কোনবোৰ মানুহ? তেওঁলোকে ডাঙৰ ডাঙৰ এজন শিক্ষিত মানুহ, ইঞ্জিনিয়াৰ, ডক্টৰ, চাইণ্টিষ্ট, এইফালে এডভোকেট, তেওঁলোকে এই পৰিকল্পনা কৰি আছে তলে তলে আণ্ডাৰগ্ৰাউণ্ড বনাই, তাত টকাও বনাই আছে। আণ্ডাৰগ্ৰাউণ্ডত আতংকবাদীক শিকাই আছে আৰু ক'ত কৰি আছে? এই ভাৰতত কৰি আছে, ইউপিত কৰি আছে। কালি নিউজত পাইছোঁ, নিউজটো ৰাখি মই দেখাব নোৱাৰোঁ যে, কালি নিউজত পাইছোঁ টকা বনাই আছে, 2 নম্বৰী টকা, আৰু ভাবি আছে যে ভাৰত কেনেকুৱা আমি শেষ কৰিব পাৰোঁ, হিন্দু জাতিটোক শেষ কৰিব পাৰোঁ, যাতে একদিন আমি ইছলাম ৰাজ্য বনাব পাৰোঁ। তেওঁলোকৰ পৰিকল্পনা এইটোৱে। তেওঁলোকেতো আল্লাহৰ ওচৰত যে পূজা পাঠ কৰে, কিন্তু তেওঁলোকে এই পাপ কামবোৰ কিয় কৰে? আজি দেশ বিভাজন কি কাৰণে হ'ল? তেওঁলোকৰ ছেপাৰেট দেশ লাগে কৈছিল নহয় সেই সময়ত, আৰু ছেপাৰেট দেশ দিয়া হৈছে নহয়। পাকিস্তান কেনেকুৱা হ'ল, বাংলাদেশ কেনেকুৱা হ'ল? তেতিয়াহ'লে আজি ভাৰতবৰ্ষত যেতিয়া ভাগ কৰি দিয়া হ'ল তেওঁলোকৰ ছেপাৰেট ৰাজ্য, তেতিয়াহ'লে তেওঁলোকৰ দাবী ইয়াত কি আছে? তেওঁলোকে যে কয় বাৰ বাৰ যে আমিও বলিদান দিছিলোঁ ভাৰতৰ কাৰণে ইংৰাজৰ যুদ্ধত। আৰু মই মানিছোঁ যে ব্ৰিটিছে যেতিয়া যুদ্ধ হৈছিল আপোনালোকে বলিদান দিছে, কিন্তু দেশটো যেতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ লগত আপোনালোকে বলিদান যে দিছিলে, তেতিয়া কিয় কোৱা নাছিল যে আমাৰ দেশ বিভাজন লাগিব? যেতিয়া দেশ স্বাধীন হ'ব আমি ইংৰাজক খেদিব পাৰিম, আমাৰ বিভাজন দেশ লাগিব, মুছলিম দেশ ক'ব লাগিছিল, কিয় কোৱা নাছিল? তেতিয়াহ'লে আজি আপোনালোকে দেশ বিভাজন কৰিলে, কৰি এতিয়া আকৌ এই যে অকণমান ভাৰতখনত আমি যে হিন্দু জাতি জীয়াই আছোঁ, এইখিনিও আপোনালোকে পৰিকল্পনা কৰি শেষ কৰিব বিচাৰিছে। তে মই সকলো অৰুণাচলৰ যিমান দল সংগঠন আছে সকলো জাতিকে মই শ্ৰদ্ধাৰ সেৱা জনাই কওঁ যে যি কাম কৰি আছে আৰু এই কাম যাতে ৰখি নাথাকে, আপোনালোকে জানে প্ৰাণে দি লাগিব। কিয় তেওঁলোকৰ কাৰণে কিয় ইয়াত মাদ্ৰাজা লাগে, মছজিদ লাগে? নালাগে নহয়। তেওঁলোকেতো অৰুণাচলত হয় বিজনেছ কৰিব গৈছে, হাজিৰা কৰিব গৈছে, কাম কৰিব গৈছে, ঠিকাদাৰ কৰিব গৈছে, তাত কিহৰ প্ৰয়োজন হ'ল? তেতিয়াহ'লে তেওঁলোকে ভাবিছে যে আমি অৰুণাচলতো মছজিদ বনাই আমাৰ নাম শুনাম আৰু মাদ্ৰাজা বনাই আমি শিক্ষাৰ দিম, সেইবোৰ ভাবিছে। তে মই সকলো অৰুণাচলক শ্ৰদ্ধাৰ সেৱা জনাওঁ, যি কৰিছে বৰ ভাল কৰিছে, আৰু আপোনালোকে শুই নাথাকিব, আপোনালোকে চব ধ্বংস কৰি দিয়ক, নালাগে অৰুণাচল। আৰু মোৰ অসমতো যিমান আজি মুছলিম ভাইসকল আছে, আমি সকলোৱেতো ভাই, কিন্তু এই কৰ্ম যোনে কৰিছে আপোনালোকে মুছলিম ভাইও তেওঁলোকৰ লগত আমাৰ লগত সহযোগ দিব লাগিব, যে আতংকবাদী যিবোৰ কৰি আছে শেষ কৰিব লাগে বুলি ক'ব লাগিব। আপোনালোকে মুছলিম ক'লে বেয়া নাপাব, মই আজি বেংগলী, মোক বেংগলী জাতি ক'লে যে মই বেয়া পাম সেইটো নহয়। অসমীয়া ক'লে বেয়া পাব নেকি? মিচিং ক'লে বেয়া পায় নেকি? নাপাব নহয়, কিন্তু জাতিটো জাতিয়ে ক'ব। তে এই যে জাতিত যিবোৰ কাণ্ড কৰি আছে এইটো বহুত অন্যায় কাম কৰি আছে, আৰু আপোনালোকৰ সেই ভাবি থকা কথাবোৰ কেতিয়াও নহ'ব। মই ক'লোঁ কিয় সকলো জাতি হিন্দু জাতি যদি একতা হয়, তেতিয়াহ'লে মুছলিম এই আতংকবাদী একো কৰিব নোৱাৰে, মই কৈ দিলোঁ। কিয় আমাৰ ভাৰতবৰ্ষত হিন্দু ধৰ্ম বহুত আছে, বহুত, ভগৱান এজনেই, কিন্তু এজন ভগৱান যে হয় এইটো সকলোৱে জানে, কিন্তু যাৰ যি দায়িত্বভাৰ আছে নহয় ভগৱানৰ, তেতিয়াহ'লে আমাৰ ধেৰ ভগৱান আৰু ধেৰ শক্তি আছে
এইখিনি ভাবিব। আৰু এই যে আজি যিটো কাণ্ড কৰিছে, অৰুণাচলত মছজিদ বনাইছে, মাদ্ৰাছা বনাইছে, কি ভাবি বনাইছিলে আপোনালোকে? এইবোৰে ভাবিছিলে যে ইয়াত শিক্ষা দিয়া হ'ব, ইয়াত আজান দিয়া হ'ব, এই অৰুণাচলৰ আদি মানুহ শুনোৱা হ'ব, অৰুণাচলৰ আদি ছোৱালীক পতাই মেলি বিয়া কৰিব লাগিব, ফুফা দি পেলাই। এইবোৰেতো ধান্দা। বোলে অৰুণাচলত যদি বিয়া কৰোঁ তেতিয়াহ'লে আমাৰ শক্তি হ'ব, এইবোৰেতো ধান্দা। আৰু এই ধান্দা আজি অকল অৰুণাচল নহয়, অসমতো কিমান হিন্দু জাতিক আপোনালোকে বিয়া কৰিলে, কেনেকুৱা বিয়া কৰিলে। আৰু তাৰপিছত বিয়া হোৱাৰ পিছত সেই ছোৱালীজন পস্তাই যেন মই কেনেকুৱা বিয়া হ'লোঁ। তে এইবোৰ হ'ল চব ফুফা ছু মন্ত্ৰ, যাদু মন্ত্ৰ কৰি কৰি আপোনালোকে শেষ কৰিব বিচাৰিছে। তে মই কওঁ যে মোৰ সকলো হিন্দু জাতি জাগি উঠক, নহ'লে এদিন বহুত বিপদত পৰিব, ধৰ্মই নোহোৱা হৈ যাব। যদি বিভাজন হয় তেতিয়াহ'লে ধৰ্ম নাথাকে, হিন্দু ধৰ্ম। মই সকলো হিন্দু ৰাইজক কওঁ, সকলো একতা হওক, যে মই হিন্দু বুলি গৌৰৱ কৰিব। এইখিনি কৈ ৰাখোঁ। যদি ভুল চুল হয়, অপৰাধ হয়, মোক ক্ষমা কৰিব। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শান্তি।